নমস্কাৰ এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ ডি ভোটাৰক লৈ অসম ৰাজ্য চৰকাৰে কৰিলে ডাঙৰ এটা মন্তব্য ডি ভোটাৰক লৈ সদনত তথ্য দিলে ৰাজ্য চৰকাৰে অসমত ৯১৩৮৫ জন আছে ডি ভোটাৰৰ সংখ্যা য'ত ৫৬৭২৮ জন ডি ভোটাৰক বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে পৰৱৰ্তী পৰ্যায়ত উচ্চ ন্যায়ালয়ত আবেদন কৰা সকলৰ ভিতৰত ১৩১ জনক বিদেশী বুলি ৰায় দিছে আদালতে বিদেশী ন্যায়াধিকৰণে ৬৯৭১ জন ডি ভোটাৰক ভাৰতীয় বুলি ৰায় দিছে উচ্চ ন্যায়ালয়ে ৪২ জন আৰু উচ্চতম ন্যায়ালয়ে ৩ জনক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰিছে চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি এতিয়ালৈকে আপোনালোকে তেনেহ'লে এই তিনিবিধ নথিপত্ৰ শীঘ্ৰেই পঞ্জীয়ন কৰক চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি তিনিবিধ নথিৰে শীঘ্ৰেই কৰক কৃষক পঞ্জীয়ন অন্যথা বঞ্চিত হ'ব যিকোনো আঁচনিৰ পৰা কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক এতিয়া পঞ্জীয়নৰ বাবে কি প্ৰয়োজন হ'ব আধাৰ কাৰ্ড নিজৰ নামত থকা খেতিৰ মাটি জবানবন্দী আৰু লগতে আধাৰ সংযোগী মোবাইল নম্বৰ প্ৰয়োজন হ'ব CHC চেণ্টাৰৰ নিজ অঞ্চলৰ গাঁও প্ৰধান স্থানীয় সহায়ক স্থানীয় কৃষি সম্প্ৰসাৰণৰ সহায়কৰৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন গোলাঘাট জিলা কৃষি বিভাগে জাৰি কৰিছে এই জাননী তাৰ তালিকাত নাম নাই নেকি আপোনাৰ নতুন ভোটাৰলৈ ডাঙৰ নিৰ্দেশনা কৰিলে অসম চৰকাৰে তাৰ তালিকাত নাম নাই নেকি নতুন ভোটাৰলৈ ডাঙৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ পৰা পিতৃ মাতৃ SIRৰ তথ্য দাখিল কৰিব লাগিব নতুন ভোটাৰসকলে নতুন ভোটাৰৰ বাবে পিতৃ মাতৃৰ SIR তথ্য দাখিল কৰাটো বাধ্যতামূলক কৰিছে এতিয়া নতুন ভোটাৰৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ ৮ সংযোগ কৰিব লাগিব নতুন ভোটাৰে পিতৃ মাতৃৰ SIRৰ সবিশেষ দাখিল অবিহনে আবেদনকাৰীয়ে অনলাইনত আবেদন আগবঢ়াব নোৱাৰিব আদিবাসীসকলে এটা ডাঙৰ মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত উঠি নাচিম বুলি ক'লে আদিবাসীবোৰে আদিবাসী বুৰ্বক নহয় হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত নাচিব আদিবাসীক হিমন্ত বিশ্ব শৰ্মাই ভৰিৰ তলত ৰাখিব বিচাৰে আদিবাসীৰ মাটিৰ বাবে মাত মতাৰ বাবে অমিত নাগক গ্ৰেপ্তাৰ কৰিলে শীঘ্ৰেই মুক্তি দিয়ক অমিত নাগ প্ৰবন দলেক চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই ভৰাই দিয়ে জেলত এনেকৈ পতন হ'ব এদিন বিজেপি চৰকাৰৰ কাজিৰঙাৰ হাতীখুলি ইংলে পথাৰৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে ৩ জনক ৰাজহুৱা সম্পত্তি নষ্ট কৰা চৰকাৰী বিষয়াক অপদস্থ কৰা বিষয়ত ৰুজু হৈছে গোচৰ ঘটনা সন্দৰ্ভত স্থানীয় লোকে আদিবাসীবোৰে বুৰ্বক নহয় হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত উঠি আদিবাসীবোৰে নাচিব